যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ। এই হুংকাৰ দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে বেয়া দিনত কংগ্ৰেছ এৰি যোৱাসকল পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটো মই নিবিচাৰো। সুবিধাবাদী একাংশ কংগ্ৰেছলৈ পুনৰ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে। তৃণমূল কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ আপত্তি থাকিব। কৰ্মীয়ে নিবিচৰা কোনো নেতা কংগ্ৰেছ দললৈ আদৰণি জনোৱা নহ'ব। গৌৰৱ গগৈৰ স্পষ্ট কথা যে মই কৰ্মীসকলৰ লগত থাকিম। তেওঁলোকে যি বিচাৰে সেয়া মোৰ সিদ্ধান্ত হ'ব। শুনোৱা হওক কি কৈছে গৌৰৱ গগৈ। আৰু নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায়ৰ ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজিৰ তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে মই নিজৰ কৰ্মীৰ লগত থিয় দিম। যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ। এই হুংকাৰ দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে বেয়া দিনত কংগ্ৰেছ এৰি যোৱাসকল পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটো মই নিবিচাৰো। সুবিধাবাদী একাংশ কংগ্ৰেছলৈ পুনৰ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে। তৃণমূল কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ আপত্তি থাকিব। কৰ্মীয়ে নিবিচৰা কোনো নেতা কংগ্ৰেছ দললৈ আদৰণি জনোৱা নহ'ব। গৌৰৱ গগৈৰ স্পষ্ট কথা যে মই কৰ্মীসকলৰ লগত থাকিম। তেওঁলোকে যি বিচাৰে সেয়া মোৰ সিদ্ধান্ত হ'ব। শুনোৱা হওক কি কৈছে গৌৰৱ গগৈ। আৰু নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায়ৰ ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, তেতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজিৰ তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে মই নিজৰ কৰ্মীৰ লগত থিয় দিম।